কিয় নহল ৰাধা শ্ৰীকৃষ্ণৰ বিয়া ইমান গভীৰ প্ৰেমৰ পাছতো কিয় দুয়ো আবদ্ধ নহল বিবাহ পাশত কিয় আধৰুৱা হল ৰাধা শ্ৰীকৃষ্ণৰ প্ৰেম কাহিনী ৰাধা শ্ৰীকৃষ্ণৰ লীলাৰ কথা সকলো ভক্তই জানে আজিও ভক্তসকলে ৰাধা শ্ৰীকৃষ্ণৰ অমৰ প্ৰেমৰ উদাহৰণ দাঙি ধৰে যদিও ৰাধা কৃষ্ণই ইজনে সিজনৰ লগত লগ হ'ব নোৱাৰিলে তথাপিও দুয়োৰে নাম একেলগে লোৱা হয় আজিও দুয়োৰে সম্পৰ্ক প্ৰেম ত্যাগ আৰু অটল বিশ্বাসৰ প্ৰতীক দুয়োৰে প্ৰেম কাহিনী আজিও চৰ্চিত তাৰ মাজতে বৰ্তমানেও চৰ্চিত হৈ থাকে যে আসলতে দুয়োৰে ইমান প্ৰেমৰ পাছতো কিয় দুয়ো আবদ্ধ হ'ব নোৱাৰিলে বিবাহ পাশত ৰাধা শ্ৰীকৃষ্ণ বিবাহ পাশত আবদ্ধ নোহোৱাৰ আঁৰত কি কাৰণ আছিল এই সন্দৰ্ভত পূৰ্বৰে পৰা বহু প্ৰবাদ চলি আহিছে পুৰাণ মতে শ্ৰীকৃষ্ণই বৃন্দাবনেৰে যাওঁতে ৰাধাক ঘূৰি আহিব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু কৃষ্ণই লগ পাইছিল ৰুক্মিণীক যিয়ে কৃষ্ণক হৃদয়ত স্বামী হিচাপে গ্ৰহণ কৰিছিল আৰু ইয়াৰ পাছতেই ৰুক্মিণীক বিয়া কৰাইছিল শ্ৰীকৃষ্ণই এই সন্দৰ্ভত কোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক ৰাধাৰ ৰূপ বুলি বিবেচনা কৰি বিয়া কৰাইছিল পৌৰাণিক কাহিনী অনুসৰি শৈশৱত যেতিয়া ৰাধা আৰু শ্ৰীকৃষ্ণ লগ হৈছিল তেতিয়া দুয়োৱে দুয়োৰ প্ৰেমৰ কথা উপলব্ধি কৰিছিল ৰাধা কৃষ্ণতকৈ 11 মাহ ডাঙৰ আছিল আৰু তেওঁলোকৰ প্ৰেম আধ্যাত্মিক আছিল যাৰ বাবে ৰাধা কৃষ্ণ বিবাহৰ পৰা বিৰত আছিল পৌৰাণিক কাহিনীসমূহ যদি বিশ্বাস কৰা হয় তেনেহলে ৰাধা আৰু শ্ৰীকৃষ্ণ পোনপটীয়াকৈ বিয়া হোৱা নাছিল যদিও গোটেই জীৱন ইজনে সিজনক ভাল পাই আছিল এনেদৰে বিভিন্ন প্ৰবাদ চলি আহিছে ৰাধা কৃষ্ণৰ বিয়া নোহোৱাৰ সন্দৰ্ভত নিউজ এক্স ৰিপৰ্ট গুৱাহাটী টাইমছ